সমস্যা মানে সাংঘাতিক সমস্যা। চাওক এই গোটেই বাগানখনত এয়া আপোনাৰ এটা গ্ৰীণ ফ্লাই, মই কেমেৰাক আপুনি দেখাওক, ইয়াত এটা গ্ৰীণ ফ্লাই বুলি ৰোগ লাগিছে। সেই ৰোগটো নিৰাময় কৰিবৰ কাৰণে মেডিচিনৰ দাম 1 লিটাৰ দাম হ'ল 6,000 টকা। গতিকে এনেকুৱা এটা অৱস্থা হৈ পৰিছে, ইতিমধ্যে যিটো সময়তে আপোনাৰ এই বেমাৰ লাগিছে সেই সময়তে কেঁচা পাতৰ মূল্য আপোনাৰ লাঘৱ হৈছে, তললৈ আহিছে। যোৱাবাৰতকৈ এবাৰ 4 টকা পাতৰ মূল্য আপোনাৰ কমি আহিছে। এতিয়া এনেকুৱা এটা অৱস্থা হৈছে যে কৃষকৰ ইয়াত খেতি নাই। এইটো অঞ্চলৰ মানুহে ভেকুলী বিয়া পাতি ধান খেতি কৰিবৰ কাৰণে বাট চাই থাকিবলগীয়া হয়। জলসিঞ্চনৰ ইয়াত কোনো ব্যৱস্থা নাই। সেই সময়ত ইয়াত প্ৰত্যেকজন হাজাৰ হাজাৰ খেতিয়ক খালী মানে চাহ বাগানৰ ওপৰত ক্ষুদ্ৰ খেতি মানে চাহ বাগানৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ পৰিয়াল চলে। ইয়াত খেতিয়কৰ হাহাকাৰ হৈছে। হয়, যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। আজি আমি 15-20 বছৰ ধৰি আমি একাধিক্ৰমে চাহ খেতিতে আমি ব্যস্ত হৈ আছোঁ। আমি এতিয়া চাহ খেতিৰ পৰা আমি চলি আছিলোঁ, ল'ৰা-ছোৱালীও পোহপাল দিছিলোঁ। কিন্তু আমি দেখিলোঁ এইবছৰ এনেকুৱা এটা বেমাৰ ওলাল গ্ৰীণ ফ্লাই বুলি। ইমান বছৰ কৰিলেও আমি দেখা নাছিলোঁ। কিন্তু এই বেমাৰটো কি হৈছে, গোটেই বাগানবিলাক দেখিব আপোনালোকে জ্বলি যোৱা নিচিনা। এইখনেই নহয়, ইফালেও চাওক সিফালেও চাওক, গোটেই বাগানবিলাক জ্বলি গৈছে। আৰু গতিকে এই ৰোগটো নিৰাময়ৰ কাৰণে আমাৰ যিসকল গ্ৰামসেৱক আছে বা এডিঅ'সকল আছে বা এগ্ৰিকালচাৰ বিভাগে তেখেতলোকো আহি ছাৰ্ভে কৰিব লাগে। আমাৰ এই অঞ্চল এনেও বাম অঞ্চল, গতিকে ইয়াত চাহ খেতিয়ে কৰে। আৰু ইয়াত এবিঘা দুবিঘা নাই, হাজাৰ হাজাৰ বিঘা বাগান আছে। সকলোৱে এনেকুৱা হৈছে, প্ৰায় সকলোৱে, প্ৰায় বুলি ক'বলৈ নাই আৰু প্ৰায়েই আৰু এইবিলাক চব গোটেই বাগান দেখিব যিমান আছে ইয়াত চব একেই হৈ আছে। তেখেতলোকে আহি এবাৰ পৰিদৰ্শন কৰি চাওক, যদি আমি মিছা কৈছোঁ নে সঁচা কৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।